যোৱাকালি মই এটা কমিউনিটিত মোৰ এটা পোল দিছিলোঁ আৰু এটা কুৱেশ্যন সোধা হৈছিলে যে কি পুষ্য বৰ্মন ৱাজ দ্য কণ্টেম্পৰেৰী অফ হুইচ ইণ্ডিয়ান কিং। এতিয়া পুষ্য বৰ্মন কোনজন ভাৰতৰ ৰজাৰ লগত সমসাময়িক আছিলে। ঠিক আছে, তো আনচাৰটো আপোনালোকে যদি চায় হৰ্ষবৰ্ধন, অশোকা, চন্দ্ৰগুপ্ত মৌৰ্য, নন অফ দ্য এবভ। তো ইয়াত যদি চাই 31% ভুল শুদ্ধ আনচাৰ দিছে আৰু 47%, 3%, 19%, অভাৰঅল মানে 69% মানুহে কি কৈছে ৰং আনচাৰ দিছে। ঠিক আছে, তো ইয়াতে গম পোৱা যায় যে প্ৰিপেৰেশ্যন লেভেলটো কাৰ কেনেকুৱা হৈ আছে, কাৰণ চাকৰিৰ কাৰণে ফৰ্ম ফিল আপ কৰা মানুহ বহুত থাকে, কিন্তু তাৰ ভিতৰত চিৰিয়াছলি পঢ়া মানুহ কমেই থাকে। ঠিক আছে, আৰু এই পলটোৱে ইয়াত প্ৰায় 542 ভোট পৰিছে। তো এই পলটোৱে সেই বস্তুটোকে ৰিফ্লেক্ট কৰিছে, এতিয়াও বহুতৰে প্ৰিপেৰেশ্যন কৰিবলৈ বহুত বেছিকৈ বাকী আছে। ঠিক আছে, আৰু কিছুমানে বহুত ধুনীয়াকৈ ডেপ্থত বস্তুবিলাক পঢ়ি গৈছে। তো তাকে কৈ ইয়াতে মোৰ সৰু শ্বৰ্টছটো এণ্ড কৰিছোঁ আৰু নিজে বস্তুটো ৰিয়েলাইজ কৰিলোঁ।